আজি মই কংগ্ৰেছ কৰ্মীসকল যিসকলৰ প্ৰচেষ্টাত অসমৰ ভিতৰতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে নহয় পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাস্ত কৰিছে। কংগ্ৰেছ পাৰ্টি হিচাপে মোক বিজয়ী কৰিছে। সেই লোকসকলক কৃতজ্ঞতা জনোৱাৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। অহাকালি আমাৰ এখন এক্সিকিউটিভ আছে চৰাইদেউত, তাত আমাৰ বিধায়ক সমন্বিতে আমাৰ জিলা সভাপতিসকল যাব লাগিব। সেইকাৰণে আমি মিটিংখন কিছু আগুৱাই দিলোঁ। তাৰ পিছতো এই গৰমক নেওচি মণ্ডল কংগ্ৰেছ, বুথ কংগ্ৰেছ, আমাৰ মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSUI, সেৱা দল এই সকলোৱে আহি আমাক যেনেকৈ মৰম যাচিছে এই সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আমি আপোনালোকে দেখিছে যে মই এইকেইটা দিন বিভিন্ন ঠাইলৈ গৈছোঁ, বিভিন্ন ঠাইত গৈ পেলাই দেখিছোঁ সকলো শ্ৰেণী, সকলো জাতি, সকলো ধৰ্মৰ মানুহে শান্তি বিচাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমাজত যেনেকৈ বিভেদৰ সিঁচি দি চেদেলি ভেদেলি কৰিবলৈ বিচাৰিছে, এই কথাখিনিত বিজেপিৰ সমৰ্থকসকলে ভাল পোৱা নাই। এই সময়খিনিত সকলোৱে শান্তি বিচাৰিছে। তথ্য প্ৰযুক্তিবিদ্যাৰ দিনত নিজৰ ল'ৰা ছোৱালীৰে শান্তি থাকিব বিচাৰিছে, সকলোৱে উন্নতি বিচাৰিছে, অশান্তি মানুহে বিচৰা নাই। সেইকাৰণে যিমান সোনকালে পাৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা এজন জনজাতি লোকক দি তেওঁ ক্ষমতা হস্তান্তৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱাৰ কাৰণে সকলোৱে একগোট হৈছে। তাৰেই আগজাননী হিচাপে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমৰ মুঠ জনসংখ্যাৰ 51% জনজাতি হোৱাৰ পাছত অসমৰ সকলো পাৰ্টীয়ে জনজাতি এজনক মুখ্যমন্ত্ৰী কৰাটো বাধ্য হৈ যাব। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনজাতিকৰণ কৰিবলৈ নোখোজা নাই, বিভিন্ন ধৰণেৰে হুৱকা পিছলা কৰি আছে। সময়ৰ আহ্বান যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি ঘোষণা কৰি এজন জনজাতি মুখ্যমন্ত্ৰীক ক্ষমতা হস্তান্তৰ কৰাৰ এইটো সময়ৰ আহ্বান মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্বীকাৰ কৰিবলৈ মই অনুৰোধ কৰিছোঁ। স্যার ট্রেডিং এপে য'তে বিভিন্ন কোটি কোটি টাকা লুণ্ঠন হৈছে ট্রেডিং এপৰ জৰিয়তে কি কৰিছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেইল হৈছে, গৃহমন্ত্ৰী ডাঙৰীয়া ফেইল হৈছে। এতিয়া এই স্মাৰ্ট মিটাৰৰ কথাবিলাক তল পেলাবলৈ খুজিছে, জনজাতিকৰণৰ কথাবিলাক তল পেলাবলৈ কৈছে। বিভিন্ন আমাৰ সমস্যাবিলাকৰ এতিয়া আপোনাৰ কাজী পদটো নাইকিয়া কৰিলে, শুকুৰবাৰে এতিয়া নামাজৰ ছুটীটো নাইকিয়া কৰিলে। বোধহয় স্মাৰ্ট মিটাৰ কাজী থকাৰ কাৰণে কৰিব পৰা নাছিল। বোধহয় আমাৰ জনজাতিকৰণটো আমাৰ এই এঘণ্টা সময় আমাৰ নামাজৰ ছুটী দিয়াৰ কাৰণে কৰিব পৰা নাছিল। এইবিলাকতো এতিয়া হেঙাৰ গ'ল। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিম যে আপুনি অন্য কামবিলাকো কৰক, লগতে ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে জনজাতিকৰণ কৰক। স্মাৰ্ট মিটাৰটো উঠাই দিয়ক, ৰাইজৰ জ্বলা গলা খুৱাইছে। মূল্য বৃদ্ধিটো আপুনি ৰোধ কৰক। 350-51 টকা কৰিম বুলি কৈছিল, আজিৰ তাৰিখত বোধহয় 400 টকাতকৈ ওপৰ কৰিব লাগে। এই কথাবিলাকত মন কাণ দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আইন শৃংখলা পৰিস্থিতি শোচনীয় হৈছে। তেওঁ মুখ্যমন্ত্ৰী হিচাপে তেওঁ পৰ্টফলিঅ নথকাকৈ চলাব পাৰে। তেওঁ গৃহমন্ত্ৰীটো বেলেগ এজনক দায়িত্ব দিয়ক। আৰু মই অহাকালি আৰু কৈ আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া ক্ষমতাৰ ৰাগিত মত্ত হৈ পুলিচ ব্যৱহাৰ কৰি ক্ষমতাত বৰ্তি থাকিব বিচৰা অলেখ উদাহৰণ মোৰ আছে। যেতিয়াই পুলিচক ব্যৱহাৰ কৰি ক্ষমতাত বৰ্তি থাকিব খোজে, যিমান অত্যাচাৰী সাহস নহওক কিয় ৰাইজে তেওঁক ক্ষমতাচ্যুত কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো শেষ সময় ৰাজনৈতিকভাৱে। সেইকাৰণে তেওঁ ধন জনৰ লগত ক্ষমতাৰ ৰাগিত মত্ত হৈ পুলিচ ব্যৱহাৰ কৰি যি ৰাজনৈতিক পাশা খেল আৰম্ভ কৰিছে, এইবাৰ সকলোৱে লাগি আমি তেওঁক পৰাস্ত কৰিম। স্যার ইউটিউবার মোস্তাফিজুরে আপনার নাম লৈ কাৰোবাক যেহেতু কোনোবা ইউটিউবাৰক ধমকি দিয়াৰ পৰিলক্ষিত হৈছে। ইউটিউবার মোস্তাফিজুৰ তেওঁক এৰেষ্ট কৰিব লাগে। আপোনাৰ নাম লৈ ভাবুকি দিছে। মোৰ যদি সোঁহাতখনো মোৰ নাম লৈ সোঁহাতখনো কাটি দিব লাগে। হ'ব।